অসমখন তোমাৰ বাপেৰ নেকি মিয়া মিয়া কৰি থাকা ছোৱালী বোৱাৰী য'তেই পোৱা ধৰ্ষণ কৰি ফুৰা। অসমবাসী কেইটামান বিৰি খোৱা মিয়াই আৰু একদম ছাগলীৰ নিচিনাকৈ কিবা গান এটা গাই একদম পূৰা ভাইৰেল হৈ মানে হেৰি কৰি আছে গোটেই অসমীয়া জাতিটোক লৈ পেলাই। গতিকে তেওঁলোকক উত্তৰটো দিবৰ কাৰণে মই গানটো অকণমান ক্লিপ এটা মানে গাবলৈ লৈছোঁ। ক'ৰবাত যদি ভুল ভ্ৰান্তি হয় বা থাকি যায় প্লিজ ক্ষমা কৰিব। আৰু যদি পাৰে আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব, নহ'লে কমেণ্ট কৰি মোক জনাব কোনখিনিত ভুল হৈছে দেই। গানটো আৰম্ভ কৰোঁ ব'লক। ঐ অসমখন তোমাৰ বাপেৰ নেকি মিয়া মিয়া কৰি থাকা ছোৱালী বোৱাৰী য'তেই পোৱা ধৰ্ষণ কৰি ফুৰা। অসমখন তোমাৰ বাপেৰ নেকি যি মন যায় কৰা ক'ৰ পৰানো আহিলি ঐ চোৱা চেলেকা মিয়া। দেশখন তোমাৰ বাপেৰ নেকি গৰু চুৰ কৰি ফুৰা ড্ৰাগছ বেহা গৰু চুৰি আত্মহত্যা তুমিয়া। হিমু মামাক এটাই অনুৰোধ মিয়াখিনি চাফা কৰা নহ'লে অসমীয়া জাগিব গমকে নাপাবা। ঐ গমকে নাপাবা গমকে নাপাবা। চাফা কৰা হিয়া দিয়া নিয়া মিয়া চাফা কৰা। নমস্কাৰ। তোমাৰ বাপেৰ নেকি উৎপাত কিয় কৰা য'তে ত'তে আমাৰ বাই ভনীক ধৰ্ষণ কৰি মাৰ। তোমাৰ বাপেৰ নেকি কিয় আমাক টাৰ্গেট কৰা সকলো বেয়া কামতে কিয় তুমিহে জড়িত থাকা। তোমালোকৰ যদি ইমান খজুৱতি তাত কচুপাত ঘঁহি লোৱা আমাৰ বাই ভনীৰ ওপৰত কিয় বেয়া চকুৰে চোৱা। সঁচাকৈ যদি ইমান খজুৱতি তেতিয়া কচুপাত ঘঁহি লোৱা। আৰে অসম তোমাৰ বাপেৰ নেকি উৎপাত কিয় কৰা য'তে ত'তে আমাৰ বাই ভনীক ধৰ্ষণ কৰি আমাৰ বোৱাৰী ঘৰত থাকিব নোৱাৰে যাদু মন্তৰে বলেৰে আমাৰ বোৱাৰীক পলুৱাই নিয়ে। আৰে তোমাৰ ধৰ্মৰ মানুহে কিয় ইমান ব্যভিচাৰ কৰে কিয় আমাৰ বোৱাৰী ছোৱালী সুখেৰে থাকিবলৈ নিদিয়ে। আৰে অসম তোমাৰ বাপেৰ নেকি কিয়